মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব কম সময়ৰ ভিতৰতে মই সংবাদমেলখন পাতিবলৈ মানে আগবাঢ়ি আহিছোঁ। আপোনালোকে গম পাইছে যোৱা 14 তাৰিখে BNC পেট্ৰল পাম্পত যিটো ঘটনা আপোনাৰ সংঘটিত হ'ল, সেইটো আপোনালোক সকলোৱে জ্ঞাত। ইয়াত আপোনাৰ বিশেষ কোনো ক'বলগীয়া নাই। যিহেতু এইটো বস্তু তদন্ত হৈ আছে, আৰক্ষীয়ে তদন্ত কৰি আছে। দোষী যোন যেনেকৈ শাস্তি পাব লাগে সেইটো আইনমতে শাস্তি পাব, তাত মোৰ ক'বলগীয়া কোনো কথা নাই। কিন্তু কালি যিটো ঘটনা ঘটিলে, যোৱাকালি যিটো ঘটনা ইয়াত ঘটিলে, নিজৰ প্ৰতিবাদৰ সৃষ্টি কৰিলে, ইমানটা ডাঙৰ ইছ্যু কৰি পেলালে, যোনটো অসমীয়া বিহাৰী ইছ্যু কৰি পেলালে। এতিয়া সেইটো অসমীয়া বিহাৰী ইছ্যু কৰিবলৈ গ'ল, মইতো যিহেতু অসমীয়া মানুহ, মোৰ নামটো মিণ্টু শইকীয়া, মই এজন অসমীয়া মানুহ। আৰু যিসকল ইয়াত উপস্থিত আছে আপোনাৰ সংবাদদাতা প্ৰায় মোৰ চিন্তা, মই এজন অসমীয়া মানুহ। কিন্তু সকলো কথা জনাৰ পিছত এটা নিৰ্দিষ্ট সংগঠন বিল-আছি থানা, তেওঁলোকে আহি পেলাই ইয়াত অনাঅসমীয়া লাগি নচলিব, বহুতখিনি যিখিনি আজি মই ক'ব নোৱাৰা সেইখিনি কথা তেওঁলোকে ভাষা ব্যৱহাৰ কৰিলে। সেই ভাষাখিনি বিষয়ে তেওঁলোক জ্ঞাত যে মই অসমীয়া ল'ৰা, মোৰ ঘৰত উলিয়াই জানো, মই ইয়াতে আছোঁ, মোৰ জন্ম ইয়াত চব ইয়াত। সকলো কথা জনাৰ পিছত হয় মোৰ এজন বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে, এজন মই অসমীয়া নেকি যে মই বিহাৰী লগত আজি ব্যৱসায় কৰিছোঁ। আজি বহুত মানুহ ইয়াত জড়িত আছে, ব্যৱসায় অনাঅসমীয়া মানুহ ব্যৱসায় কৰিছে। আজি পেট্ৰল পাম্প হওক বা দোকান পোহা যি ব্যৱসায় নহওক, আপোনালোকে ক'ব পাৰিব নেকি, আপোনাৰ ক'ব পাৰিব যে কোনো এজন অসমীয়া কৰিছে, কোনো অনাঅসমীয়া মানুহে ব্যৱসায় নাই কৰা, বা আমাৰ অসমীয়া মানুহৰ লগত কোনো অসমীয়া মানুহে ব্যৱসায় আজিলৈকে দুখীয়ালৈ কৰাই নাই বা অসমত কৰাই নাই। তেনেকুৱা অলপ উদাহৰণ মই ভাবোঁ আজি তাৰিখত নাই। কৰিছে অসমীয়া মানুহে ব্যক্তিগত ব্যৱসায় কৰিছে, অনাঅসমীয়া মানুহে কৰিছে, বেলেগ মানুহে কৰিছে, তাত মই ক'বলগীয়া কোনো কথা নাই। কিন্তু এটা ভিত্তিহীন কথালৈ কালি যিটো প্ৰতিবাদৰ সৃষ্টি কৰিলে, জনমানসৰ মানে জনসাধাৰণৰ আগত যিটো এখন প্ৰতিচ্ছবি দাঙি ধৰিলে, তাৰ অৰ্থটো কি আছে? এইটো নহয় যে আজি মিণ্টু শইকীয়াই ডাঙৰ অপৰাধ কৰিছে, কোনোবা মানুহক তাত মাৰি খাইছে, মই তাত কিবা কালত মানুহক বেয়া ব্যৱহাৰ কৰিছোঁ, নে মোৰ তাত থকা শক্তি তাত কিবা কৰিলে। তেনেকুৱা যদি কিবা আছে, যদি এনেকুৱা ৰেকৰ্ড আছে কিবা পুৰণা যে তেনেকুৱা সেই পেট্ৰল পাম্পত কোনোবা অসমীয়া মানুহে মাৰ খাইছে, কোনোবা অসমীয়া মানুহে চাকৰি নাই কৰা, তাত যিসকল আছে আমাৰ কৰ্মচাৰী তেওঁলোকৰ অসমীয়া, তেওঁলোকে তেল দিয়ে। আমাৰ তেওঁ স্থানীয় যুৱক যুৱতী তেওঁলোকৰ মই বাহিৰৰ পৰা নাই, বিহাৰীৰ পৰা নাই কাম কৰিবলৈ, তেওঁলোক ইয়াত জন্ম, ইয়াত অসমীয়া ল'ৰা। তেনেকুৱা মানুহ থকা এটা পেট্ৰল পাম্পৰ এনেকুৱা এটা মানে আপোনাৰ কি ক'ম মই, পৰিস্থিতি সৃষ্টি কৰিলে যে আমাৰ এটা ভাষা ব্যৱহাৰ কৰিলে, শব্দ ব্যৱহাৰ কৰিলে। তাৰ ওপৰত মোৰ এইটো খুব আছে যে সেই সংগঠনটো আজি উলিয়ালেও বহুত সংগঠন আছে, নাম নাজানিলেও বহুত সংগঠন আছে। তেওঁলোকে দিবলৈ আহে, কথা পাতে, কোনোবাই কিবা সহায় দিছে আমি দিওঁ, কোনোবাই বোলে আমি যাওঁ তেল উলিয়াই দিওঁ, কিন্তু আমি এতিয়া পেট্ৰলটো কি দিম, পেট্ৰলটো দিম, আমি টকা পইচাটো দিব নোৱাৰোঁ। আজি কোনোবাই টকা পইচা বিচাৰিলে আমি দিব পাৰিম নেকি? দিম বোলে কোনোবা দুখীয়া মানুহ দিছে 100 টকা দাদা দিয়কচোন, কিবা সহায় কৰক, আমাৰ অসুবিধা আছে আমি দিম। সেইটো নকয় যে টকা পইচা নিদিম, দিম। বিভিন্ন এলেকাতে বোলে আমাৰ আজি ডিজেল নালাগে, বহুত দৰকাৰ আহিছে, আমাক চাউলে 10 কেজি দিব, আমি দিওঁ, পইচা দিব আমি দিওঁ। কিন্তু এখন লাখ টকা বাজেট দিলে কোটি টকা বাজেট লৈ আহিব, কওকচোন। এটা পেট্ৰল যদি কোটি টকা বাজেট লৈ আহিলে কিমান যুক্তিপূৰ্ণ কথা এই তাৰিখত? এটা অসমীয়া মানুহে যে ডিপু চলাই আছোঁ, এখন কোটি টকা বাজেট লৈ বাৰে বাৰে যে আহি কয় যে আমাৰ কি হ'ব? আমি কোটি টকাৰ পৰা আমি আজি পেট্ৰলটো যদি আমি গোটেই পেট্ৰলখিনি বিক্ৰী দিওঁ, আমি কোটি টকা নাপাওঁ। আমি কিয় পাম? গোটেই পেট্ৰল দিব, এক গাড়ী যদি পেট্ৰল আমি বিক্ৰী পেলাই 10-15 আমি প্ৰফিট পাওঁ, আৰু গোটেই যদি প্ৰফিট নালাগে, গোটেই তেলখিনি দিলেও আমাৰ 6 কোটি টকা নোলায়। সেই পৰিপ্ৰেক্ষিতত যেতিয়া আমি ক'লোঁ যে কোনো পধ্যেই এইটো গ্ৰহণযোগ্য নহয়, যিটো আপোনালোকে আমাক দিছে, দিয়ক, আমাক এটা সীমিত দিয়ক, তেল 5 লিটাৰ লাগে, তেল 10 লিটাৰ লাগে, সেইটো আমাক দিয়ক। কিন্তু কোটি টকা 6-7 টকীয়া এখন বাজেট আমাক দিব লাগে নেকি? সেইটো বস্তু আমি ক'লোঁ যে কোনো পধ্যেই বস্তু গ্ৰহণযোগ্য নহয়। আগত আপোনালোকে দিছিলে, বেলেগ মালিক আছে, বেলেগ কথা আহিছে, আমি নোসোমাম। কিন্তু আমাক কিয় আপোনালোকে হেৰি কৰিছে? এইটো বিষয়ে আমাক কিয় জানিছে? আমিতো বিষয়ে কোনো সোমাব নোৱাৰোঁ, নে আমাৰ বোলে এইটো লাগিবই, আমি কথা পাতিম। কিন্তু আমিতো কথা পাতিবলৈ নিবিচৰাৰ কাৰণে কাইলৈ গোটেই ঘটনা যেতিয়া হ'ল, আপোনালোকে দেখিব আৰম্ভণিৰ যে 17 তাৰিখৰ পৰা চাই, যদি 17 তাৰিখৰ পৰা চাই, এইখিনি ল'ৰা 20জনীয়া 30জনীয়া এটা দল আহি ডিপুত আক্ৰমণলগীয়া কথাটো কি আছিল? তেওঁলোকে যে কোনোবাই ডিপুত বেয়া ব্যৱহাৰ কৰিছিলে, নে কোনোবা আমি তেওঁলোকক কিবা কৰিছিলোঁ? তেনেকুৱা একো নাই। ঘপককৈ এটা ল'ৰা আহিলোঁ তো মাৰপিট কৰি মেলি আমাক আজি এইটো অৱস্থা কৰিলে। মোৰ কথাটো এইটো আছে, এইটো গোটেই এটা মানে মনে সজা এটা ঘটনা আছিলে। এটা আগৰ পৰা ট্ৰেইনিং আছিলে যে ডিপুত আহিবলৈ উৎপাত কৰিব লাগিব। বিল-আছি থানাই ইয়াৰ ওপৰত এই ঘটনাৰ এটা বেলেগ এটা আনি দিলে যে অসমীয়া আমাৰ অসমীয়া, কিন্তু তেওঁলোকৰ বিষয়বস্তু আছিলে বেলেগ। তেওঁলোকৰ বিষয়বস্তু আছিলে আমাৰ পৰা কোটি টকা, কিন্তু কোটি টকা আমি দিব নোৱাৰোঁ বুলি ক'লোঁ। সেইটো লৈ পেলাই, সেই অজুহাত লৈ পেলাই কালি পৰিস্থিতি সৃষ্টি কৰিলে। পিঠে বেচিছোঁ
আমি ডিপুটো লৈছোঁ আপোনাৰ 27 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰতে কোনোবা দিনা আহি পেলাই যোৱা মাহ কৈছে মালিকৰ লগত কথা পাতিব লাগে। আমাৰ মেনেজাৰ আছিলে, মেনেজাৰৰ লগত ক'লোঁ যে এইটো কোনো কথা পতা বস্তু নহয়, আমি কোটি টকা কথা পাতিব নোৱাৰোঁ। তেল 5 লিটাৰ লাগে ফোন কৰোঁ, ফোনত আমি অৰ্ডাৰ দিওঁ, তেল 5 লিটাৰ কাৰোবাক লাগি দি দিওঁ, সেইটো আমাৰ সহায়। কিন্তু কোটি টকা আমি সহায় কৰিব নোৱাৰোঁ। তই কবি যে সেইটো আমি কোনো পধ্যে এইটো ক্ষেত্ৰত আমি মাত পাতিব নোৱাৰোঁ কোটি টকা। আচ্ছা যদি আজি 7 কোটি টকা লাগে চৰকাৰে দিব, চৰকাৰে দিব। কাৰোবাক এইটো ৰাজহুৱা অনুষ্ঠান নহয়, কাৰোবাৰ ব্যক্তিগত অনুষ্ঠান নহয়। ৰাজহুৱা চৰকাৰে যেনেকৈ নামঘৰত দিছে, স্কুলত দিছে বা বেলেগ কিবা টায়াৰসমূহত দিছে। লাচিত যিখন লেটাৰ দিছিলে আপোনালোকৰ আৰ্টিকেল যিখন লেটাৰ দিছিলে সেইখনৰ আপোনাৰ ডেটটো আমি দেখিবলৈ পাইছোঁ 10/4/2024 দিছিলে আপোনালোকক। তাৰ ওপৰত আপুনি কি কৰিব? 10/4/2024 নহয়, 10/4/2025। এইটো মানে ক্লিয়াৰটো অহা নাই। 24 নে 25? 25 কি কাৰণে বিচাৰিছিলে আপোনালোকক? আপোনালোকে যিহেতু এটা সংগঠনৰ নাম উল্লেখ কৰিছে, কি কাৰণে বিচাৰিছিলে টকাটো? কিবা আপোনালোকৰ লগত তেনেকুৱা এভিডেঞ্চ আছে নেকি, প্ৰমাণ আছে নেকি যে এইটো আপোনালোকে ৰাজহুৱা কৰক। কিমান টকা আপোনালোকৰ এষ্টিমেট দিছিলে বাজেট? কেন্দ্ৰীয় কমিটিয়ে নে ডিষ্ট্ৰিক্ট কমিটিয়ে নে আঞ্চলিক কমিটিয়ে প্ৰদান কৰিছে এখন এটা? ইয়াত আছে সেই ৰনটো পানী মুখ্য বিল আছিল না, কিন্তু আমি মই যিটো গম পাইছোঁ মোৰ কৰ্মচাৰীতে ৰনটো কোনোবা মানুহজন অহা নাই বা কোনো মানুহ তেওঁলোকে চিনি নাপায়। তেওঁলোকে 2টা ফোন নম্বৰ দি গৈছিলে যোগাযোগ কৰিবলৈ, 2টা ফোন নম্বৰ ইয়াত লিখা আছে, ফোন নম্বৰ 2টা। তাৰপিছত তেওঁলোকে 2বাৰ ফিজিকেলি আহিছে তাত লগ কৰিবলৈ কথা পাতিবলৈ, কিন্তু ৰনটো পানী মুখন আহিছে, কোন আহিছে আমাৰ হিচাপটো চিনি নাপায় ন। কয় যে কি হৈছে মালিকে কি ক'লে, মই যিটো আপোনাক ক'লোঁ অলপ আগত যে ইমান টকা মালিকে দিয়া কোনো সামৰ্থ্য নাই দিবলৈ। এটা পেট্ৰল ডিপু চলাই 7 কোটি টকা দিয়াত আজি ভাবিছোঁ গোটেই ভাৰতবৰ্ষতে এনেকুৱা মালিক ওলাব যে 7 কোটি টকা এটা অনুষ্ঠানত দিব পাৰিব। আৰু এটা কথা আমি দেখিব পাইছোঁ যে যোৱা 17 তাৰিখে যি ঘটনাটো সংঘটিত হৈছিলে সেইটো ঘটনাৰ উৎপত্তি কি ধৰণে হৈছিলে আৰু কিহৰ বাবে হৈছিলে আমি জানিব বিচাৰিছোঁ। ঘটনাটো উৎপত্তি আছিলে ধৰক এই ঘটনাটো মই যিটো ভাবিছোঁ সেইটো ঘটনাটো আগৰ পৰা এটা মনে সজা ঘটনা আছিলে, কিন্তু আপোনাৰ আকস্মিক ঘটনা নহয়। তেলটো যে আকস্মিক ঘটনা হ'লে তেলৰ জড়িত কিবা ঘটনা হ'ব লাগিব, বেলেগ ঘটনা হ'ব নোৱাৰে। সেই ঘটনাটো যেতিয়া হৈছিলে যোনটো আগৰ পুৰণা পাৰ্টি আছিলে আখে সিং, তেওঁলোকৰ নেতৃত্বত এডল তাত CCTV ফুটেজ আছে, এটা 20-30জন গোট এটাই আক্ৰমণ কৰিছিলে। সেই আক্ৰমণ মনে সজা আক্ৰমণ আছিলে। সেই আক্ৰমণটো আছিলে ঠিক আছে, তেওঁলোকৰ কিবা সংঘাত আছিলে আমাৰ লগত গ'ল, কিন্তু শেষৰ যিটো পৰ্যায়টো আহিলে সেই পৰ্যায়টো এতিয়া যোনটো আহিলে কালি চৰকাৰে অল ইণ্ডিয়া BN সিং আৰু তেল অইল ইণ্ডিয়া মাটিখিনি কেনেকৈ BN সিঙত দিলে সেইটো এটা কালি হৈছে, প্ৰতিবাদ হৈছে তাৰ অভিযোগ। কিন্তু অল ইণ্ডিয়াত মাটিখিনি BN সিঙত দিয়া নাই। আজি মই স্পষ্ট কৈছোঁ, অল ইণ্ডিয়া মাটি দিছে ইণ্ডিয়ান অইল। ইণ্ডিয়ান অইলে আমাক লাইচেঞ্চ দিছে, আমাক লাইচেঞ্চ সেই লাইচেঞ্চৰ বিনিময়ত আমি তেল আনিছোঁ, তেলৰ পইচা তেলো দিছোঁ। বাকী আমি যি আছে মাটিৰ যি ভাড়া হওক কিবা হওক আমাৰ লগত কোনো সম্পৰ্ক নাই। অল ইণ্ডিয়া আৰু IC মাজত তেওঁলোকে ডাইৰেক্ট বুজা বুজি আছে। মানুহৰ মতে এটা ভুল প্ৰশ্ন হৈ আছে মানে তাৰিখত যে অল ইণ্ডিয়া মাটিখিনি কেনেকৈ BN সিঙত দিলে, ইমান নিবনুৱা মানুহ থাকোঁতে নিবনুৱা নিদি কেনেকৈ এজন BN সিঙত দিলে। BN সিঙক অল ইণ্ডিয়া নাই দিলে, অল ইণ্ডিয়া দিছে IOC তেল বিক্ৰী কৰিবলৈ লাইচেঞ্চ দিছে, সেই লাইচেঞ্চ মানে BN সিঙক দিছে। আৰু সেইটো আজি ঘটনা নহয়, আজি 50 বছৰ পুৰণা তেল ডিপু, কিন্তু যোনটো বস্তুটো আহিছে নতুন কেতিয়া আহিছে। এটা কথা আমি চাব পাইছোঁ বিভিন্ন সংবাদমাধ্যমত এটা বাতৰি এটা ওলাই আছে যে IOCL কি ধৰণে আচলতে BN সিঙত দিয়া হৈছিলে আৰু BN সিঙে পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিলে বিভিন্ন বেলেগ বেলেগ প্ৰতিষ্ঠানক 2টা প্ৰতিষ্ঠানক ইতিমধ্যে দিছে। তেওঁলোকে সেইটো কৰিব পাৰে নে নোৱাৰে? আমি IOCL কথা পাতিছিলোঁ, যেতিয়া বিতৰ্কতা হৈছিলে আমিতো ইমান ডিপাৰ্টমেণ্টৰ ভিতৰৰ কথা নাজানো। এতিয়া IOCL কথা হ'ল যেনেকুৱা বিতৰ্কতা সৃষ্টি হৈছে আমাৰ তেল ডিপু দিয়াটো লৈ যে এগ্ৰিমেণ্ট কৰি বা কাৰোবাক আপুনি অথৰাইজ কৰি দিব পাৰে। এতিয়া IOCL আমি লাইচেঞ্চ দিছোঁ, লাইচেঞ্চ নহ'লে যে কাৰোবাক অথৰাইজ কৰি চলাব পাৰে, ব্যৱসায় লেনদেন কৰিব দিবলৈ পাৰে, সকলো স্বাস্থ্য পাম্পটো মানে দিব পাৰে, সেইটো কোনো তেওঁলোকৰ আপত্তি নাই।
যিহেতু ইমান মোটা অংকৰ এটা আপোনালোকক আৰ্থিক সাহাৰ্য বিচাৰি আবেদন কৰিছিলে এটা সংগঠনে, আপোনালোকে ইয়াৰ ওপৰত কিবা প্ৰশাসনক অৱগত কৰিছে নেকি বা এই বিষয়ে প্ৰশাসনক জনাইছিলে নেকি বা জনাইছে নেকি? আমিতো ইমানদিনে ভাবিছোঁ এইটো বস্তু যেতিয়া আমাৰ বিল আছে তেতিয়াতো আমাৰ নিজৰ এটা জাতীয় সংগঠন, যে তেওঁলোকে এটা ডিমাণ্ড দিছে থাকক, যদি পাৰোঁ কিবা এটা মিলা মিছা আমি কিবা এটা দিম, কিন্তু তেওঁলোক কথা বতৰা নাছিলোঁ। আমি মনত ভাবিছিলোঁ কালি যেতিয়া বস্তু এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, সেইটো ওপৰত আমি মানে এফআইআৰ দিবলৈ বাধ্য হ'লোঁ। কেতিয়া এফআইআৰ দিছে আপোনালোকে? আজি আমি প্ৰায় আপোনাৰ 4টামান বজাত এফআইআৰ দিছোঁ। কাৰ ওপৰত দিছে এফআইআৰখন? আমি নামৰ ওপৰত নাই দিয়া, আৰু নামৰ ওপৰত এফআইআৰ নাই দিয়া। কোন সংগঠনৰ ওপৰত দিছে? সংগঠনৰ নহয়, যোনকেইজন মানুহে সংগঠনৰ ওপৰত নাই দিয়া আমি, এইটো বিচাৰ অভিযোগ হ'ব। যোন দুজন নম্বৰ ইয়াত দিছে যোগাযোগ কৰিবলৈ, মাজত তেওঁ যোগাযোগ কৰিবলৈ আহে যে আমাৰ এইটো কি হ'ব, আমি তেওঁলোকক ফোন নম্বৰ পঠিয়াই দিছোঁ। কেলৈ আমাৰতো কৰ্মচাৰী চিন্তা কৰা বিল ষ্টেচনৰ মানুহ নে কিবা নাম তেওঁ সেইটো নাজানো, খালি তেওঁলোকে ফোন নম্বৰ কথা আমাক ফোন কৰিবি বুলি কয়। Eight 638487468 আৰু এটা 8099942998। ফোন নম্বৰবোৰ দিছে নে ফোন নম্বৰ নামৰ ওপৰত? আমি নাম গম নাপাওঁ, আমাৰ ষ্টাফৰ নাম গম নাপায় ন, আহে তেওঁলোকে সোধে কি কৈছে মানুহে কোন আহিছে বিল ষ্টেচনৰ পৰা আহিছিলোঁ, আমাৰ ফোন নম্বৰটো আমাক কেলৈ জনোৱা নাই, আমাক সোনকালে জনাব লাগে। লাষ্ট কেতিয়া আহিছিলে তাত বিল ষ্টেচন? লাষ্ট আমাৰ এপ্ৰিলৰ লাষ্টত আহিছিলোঁ। এপ্ৰিলৰ লাষ্টত এতিয়া কথা হ'ল কি চিঠিখন 10 তাৰিখে দিছিল আৰু আপোনালোকে 27 তাৰিখৰ পৰা কাম আৰম্ভ কৰিছে। 10 তাৰিখে দিছে, 27 তাৰিখে কাম আৰম্ভ কৰিছে আৰু 10 তাৰিখে চাগে আপোনালোকৰ বিবাদ নাছিল, 27 তাৰিখে আছে। প্ৰথম অৱস্থাত চিঠিখন ইটো পেজত দিছিল। চিঠিখন 10 তাৰিখৰ যেতিয়া দিছিলে পেট্ৰল পাম্পত, আমাৰ পেট্ৰল পাম্পৰ বনাই যোনটো ষ্টাফ আছে তেওঁলোকে চলাই আছে। 4 তাৰিখৰ আমাৰ এতিয়া মই 27 তাৰিখে লৈছোঁ। তেওঁলোকে সুধিলোঁ বহুত অভিযোগ থকাৰ কাৰণে আজি পাম্পৰ মালিকে আমাক এটা লিজত মানে চলাবলৈ দিছে। বহুত সমস্যা পালে তেওঁলোকে, সমস্যা ইমানে পালে এতিয়া মই আপোনাৰ নহয় জনা নহওঁ। তেতিয়া মই বোলো কি কি সমস্যা আছে, কিমান খৰচ আছে, তেতিয়া ক'লে যে দেখালে খৰচ পাতি তেতিয়া এই চিঠিখন দেখাইছে, বোলে চাই চিঠিখন লৈ আমাৰ বহুত আহি থাকে, কিন্তু আপুনি কিবা এটা কৰক। এটা চালোঁ, মই ভাবিছোঁ প্ৰথমে ইমান হেভি হ'ব, মইতো ভবা নাই 6 কোটি, মই বোলো 6 লাখ নহয় বোলো ভালকৈ কৈছোঁ 6 কোটি। তো মই নিজে আছোঁ এটা পেট্ৰল পাম্পত 6 কোটি টকা এটা যদি ডিমাণ্ড আহে মই আচৰিত হ'বলগীয়া কথা। ওচৰতে 7 কোটি হয়। তেতিয়া মই তেওঁলোক ক'লোঁ, মই চাব ক'লোঁ যে এই চিঠিখন ৰাখিছোঁ, মই চাব লাগিব। 2 দিনৰ পিছত ক'লে যে এটা মানুহকেইজন আহিছিলে, কোন বোলে চিনি নাপাওঁ, ফোন নম্বৰ দিয়া আছে, মোক কৈছে কি হ'ল কথা, আমাৰ কথা একো নাই জনা নাই, আমাৰ কথা কেলৈ গুৰুত্ব নাই। এনেকৈ মই এইটো কথা কি গুৰুত্ব দিম, আৰু মোৰ নেক্সট টাইম আহিলে ইমান আমি গুৰুত্ব দিম, মই তেল 10 লিটাৰ ওলাই দিম, তেল বা 10-20 লিটাৰ আমি দিম, যিটো আমাৰ খাদ্য, কিন্তু আমিতো ইমান 7 কোটি টকা দিব নোৱাৰোঁ। তেওঁলোকে তেনেকৈ ঠিক আছে আমি চাই ল'ম যদি আমি দিব পাৰিম। চিঠিখন পঢ়ি দিব নেকি? চিঠিখন পঢ়ি দিয়ক আৰু কি কি ডিমাণ্ড কেনেকৈ কি আছে চব সবিশেষ কওকচোন। অতি বীৰেন সিং তেলডিপু দুলেজাম বিষয়ে আৰ্থিক সহায় বিচাৰিছোঁ। মহাদয় জয় জয়তে বিল আছি সেনা অসমৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জনাইছোঁ। অসমৰ জাতীয় অস্তিত্ব ৰখা নিৰপেক্ষ সংগ্ৰাম আগুৱাই নিয়াৰ বাবে বিল আছি সেনা অসমক আপোনালোকে নিস্বাৰ্থভাৱে জনাই অহা সহায় সহযোগিতা আৰু মৰম আশীৰ্বাদৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু দায়বদ্ধ। আপোনালোকৰ সহায় সহযোগিতা আৰু মৰম আশীৰ্বাদে আমাৰ সংগ্ৰামৰ সাহস, জাতীয় অস্তিত্ব ৰখা এই সংগ্ৰাম আৰু শক্তিশালী কৰি তোলাৰ স্বাৰ্থত তথা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাবীৰজনাৰ আদৰ্শত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অমৰ কৰা মানসেৰে যোৰহাট মেলেং মেটেলিত জাতীয় বিল লাচিত বৰফুকন ক্ষেত্ৰ নামেৰে এখনি ক্ষেত্ৰ নিৰ্মাণ কৰি থকা হৈছে। উক্ত এই ক্ষেত্ৰখিনি নিৰ্মাণ কাৰ্য কৰি তুলিবৰ বাবে আপোনাক এই পত্ৰৰ দ্বাৰা আৰ্থিকভাৱে কিছু সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আশা কৰিছোঁ আমাৰ অনুৰোধ ৰক্ষা কৰি আমাক কৃতজ্ঞ কৰিব। তাৰপৰা প্ৰথমটো দিছে গেষ্ট হাউচ এণ্ড অফিচ ব্লক 1,80,90,000 1,80,90,000 1,80,90,000 টকা গেষ্ট হাউচ এণ্ড অফিচ ব্লকৰ কাৰণে। মিউজিয়াম লাইব্ৰেৰী এণ্ড কনফাৰেন্স ব্লক 1,16,47,600 ৰেষ্টুৰেণ্ট জিম ব্লক 88,93,000 এম্ফিথিয়েটাৰ এণ্ড ক্ৰাফ্ট বজাৰ ব্লক 96,02,500 লেণ্ডস্কেপিং ৱৰ্কছ 1,23,51,400 ষ্টেচু এণ্ড পেডেষ্ট্ৰিয়েল 36,62,200 বাউণ্ডেৰী ৱাল এণ্ড গেট 39,40,600
এণ্ড লাষ্টত প্লেণ্টিং দিছে আপোনাৰ 12,44,900 অভাৰঅল 6,94,000 অভাৰঅল 6,94,32,200 প্লেণ্টিঙত কিমান দিছে? প্লেণ্টিঙত দিছে 12,44,900 অভাৰঅল ষ্ট্ৰাকচাৰ ইয়াৰ পূৰ্বে এনেকুৱা কৰোঁ টকাৰ কিবা অনুদান দিয়াৰ কিবা আছে নেকি? কৰোঁ টকা আৰু বেলেগ সংগঠন হওক বা বেলেগ কোনোবা ধৰণৰ সংস্থাবিলাকেও তেনেকুৱা ধৰণৰ অনুদান বিচাৰিছে নেকি? না অনুদান মানে কি বিচাৰে কিন্তু তেনেকুৱা জীৱন অনুদান নহয় আহে জীৱন অনুদান ককা এইটো জেগা মানে আমি সেইটো মানে আমি বেয়া কৰিবলগীয়া অনুদান নহয় নিজৰ মনে তেওঁলোকে দিছে আমি তাৰ ধুনীয়া সমৰ্থন আছে কিন্তু ভিতৰ আপোনালোকে এই কাগজখনৰ ওপৰত মানে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছে? আমিতো ব্যৱস্থা কৰোঁ আমি আইনী ব্যৱস্থাৰ লগত হ'ব অলৰেডি আইনৰ কাষ চাপিছে। আমি ৰাজচিংহৰ পৰা গৈছোঁ আৰু আছিলে বীৰেন সিঙৰ নামত পপেটৰ ৰাজচিংহ বীৰেন সিঙে আছিল পপেটৰ ৰাজচিংহ মোক অকণমান খোজা লাগে কথাটো হ'ল কি তেওঁলোকে অনুদান বিচাৰিছে অনুদান বুলিয়ে কৈছোঁ বিল আছে নহয় আপোনাক গোচৰ দিছে ফোন নম্বৰ হেৰিয়া এই কাগজখনত ফোন নম্বৰ এগেইনষ্টত নামকেইটা দিয়া নাছিল নাই নাই কোনে বিচাৰিছে নাম কাৰো দিয়া নাই তাত আছে মুখ্য চিম্পলেছ ৰনটো পানী ৰনটো পানী কাৰণে নামত যোগাযোগ নাই মানে দুজন আহিছে নেকি নাজানো কিন্তু ফোন নম্বৰ আছে দুজন ব্যক্তি এজন ব্যক্তি আহে কোনজন আহিব নাজানো খালি কয় এই ফোন নম্বৰ আমাৰ যোগাযোগ কৰিব লাগিব এই পত্ৰখনৰ বিশেষভাৱে চহীকাৰ আছে ইয়াৰ ৰনটো পানী কোন বুলি আছে কোন হয় তেখেত? ৰনটো পানী মুখ্য হৈছে বিল আছে নাম যিজনী ছোৱালীয়ে কেছ দিছে তেওঁ থাকক